হাই এভৰিৱান। ঘৰৰ ওচৰতে হয় আমাৰ ছট পূজা। চববাৰে ছট পূজা চাবলৈ আহোঁ আৰু এইবাৰো আহিছোঁ চাবলৈ কাৰণে। এইবাৰ মানে অলপ যিহেতু সমাগমটো কম, গান চান ইমান বজোৱা নাই। আনকালেতো পূৰা একেবাৰে গান বজাই থাকে, কিয় জানেনে? জুবিন দাৰ কাৰণে। চবে মানিছে জুবিন দাক। আৰু এয়া চাওক ছট পূজা ইয়াতে হয় চববাৰে। আনকালে বালি ওলায় দেই, এইবাৰ মানে বালি ওলোৱা নাই, সেইটো কাৰণে এনেকুৱা দি দিছে, ঘাট নিচিনা এনেকুৱা দি দিছে, ধুনীয়াকৈ কাটি। এইবাৰ ধুনীয়াকৈ সজাইছে খালি দেই, বহুত বেছি ধুনীয়া লাগিছে। ছট পূজা চাবলৈ আহিছোঁ, চাওকচোন পূজা কৰি আছে একদম তলত। চাবলৈ আহোঁ, ভাল লাগে আৰু ঘৰৰ ওচৰতে দুখোজ দিলে পায়হি, চাবলৈ পাওঁ। এয়া দেখিছেনে, একদম ইমান ধুনীয়াকৈ সজাই আছে। এয়া চাওক, দেখিছে তাতে পূজা কৰি আছে ছোৱালীবিলাকে, ফটো মাৰি আছে। আৰু এটা বস্তু দেখাম আপোনালোকক, ব'লকচোন কিনো হয়। তাৰপাছত এয়া দেখিছেনে, আমাৰ মৰমৰ জুবিন দাক ইয়াত মানে তেওঁক ফটো লগোৱা হৈছে। চবেই আহি পেলাই তেওঁক সন্মান দি আছে, ময়ো দিলোঁ গৈ পেলাই দিছোঁ। কিন্তু খুব বেছি বেয়া লাগিছে যে আজি দাদা আমাৰ মাজত নাই। ঠিক আছে, ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ এনেকৈ সৰু সৰু ভিডিঅ'বোৰ চাব আপোনালোকে, নাহাঁহিব। কেতিয়াবা কিছুমান ৱৰ্ড ভুল কৈ দিব পাৰোঁ হয়তো।